নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ আগষ্ট মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যি ফলাফল এনেধৰণৰ। এই মাহত এওঁলোকৰ পৰিয়ালত সকলো ঠিকেই থাকিব, কিন্তু আপোনাৰ পিতৃ মাতৃৰ এজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। এনে পৰিস্থিতিত তেওঁলোকক স্বাস্থ্য আৰু খাদ্যৰ সঠিক যত্ন লওক। যদি তেওঁলোক ইতিমধ্যে কোনো ৰোগত আক্ৰান্ত হৈ আছে তেন্তে তেওঁলোকৰ সকলো পৰীক্ষা সঠিক সময়ত কৰি লওক আৰু চিকিৎসকৰ সৈতে যোগাযোগত ৰাখিব। ঘৰত সুখ শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক অধিক সুদৃঢ় হৈ পৰিব। যদি আপোনাৰ ভনীয়েক বিবাহৰ বাবে যোগ্য হৈ আছে তেন্তে এই মাহত তেওঁৰ সম্পৰ্কৰ বিষয়ে আলোচনা হ'ব পাৰে আৰু সম্পৰ্কটোত নিশ্চিত কৰিব পৰা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ ব্যয়বহুল হ'ব। অপ্ৰয়োজনীয় খৰচ আৰু এই খৰচ আগৰ তুলনাত অলপ বেছি হ'ব, যাৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনাৰ সঞ্চয়ো শেষ হ'ব পাৰে এই সময়ত, গতিকে সঠিক ঠাইত বিনিয়োগ কৰক আৰু কোনো ডাঙৰ খৰচ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ কামত অসন্তুষ্ট হ'ব আৰু কিবা এটা কথাত মানসিক চাপ পৰিব পাৰে। তেওঁৰ বেছিভাগ সময় সমাজৰ কামত কটাব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰো চৰকাৰী কাম কৰাৰ হেঁপাহ থাকিব আৰু তেওঁলোকে তাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা ভাবিব পাৰিব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰি সঠিক পৰামৰ্শ লোৱাটো অতি শুভ হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ কলেজত পঢ়ি থকা বিশেষকৈ ছোৱালীসকলে এই মাহত ঘৰৰ কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু বেছিভাগ সময় উন্নতিৰ কামত কটাব। ইয়াৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো বিষয়ক লৈ পিতৃৰ সৈতে তৰ্ক হ'ব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে এটা নতুন বিষয় বাছি ল'ব আৰু তাত সম্পূৰ্ণ একাগ্ৰতাভাৱে প্ৰস্তুতি আৰম্ভ কৰিব। এই ক্ষেত্ৰত এই সিদ্ধান্তই তেওঁলোকৰ ভৱিষ্যতৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বিবাহিত হয় তেন্তে আপোনালোকৰ সম্পৰ্কক লৈ গুৰুত্ব সহকাৰে থাকিব আৰু আপোনাৰ সংগীৰ ওপৰত আপোনাৰ বিশ্বাস বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ সংগীক লৈ কাৰোবাৰ লগত কাজিয়াও হ'ব পাৰে। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁক লগ পাব পাৰে, কিন্তু এই বিষয়ে অতি সাৱধান হ'ব লাগিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত আপুনি কিছুমান ভাল প্ৰস্তাৱ পাব পাৰে, কিন্তু কোনো এটাৰ প্ৰতি আপুনি আগ্ৰহী নহ'ব। আপোনাৰ সম্পৰ্কক লৈ আপুনি দুখ অনুভৱ কৰিব
স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ কেঞ্চাৰ আদিৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তিসকলে এই মাহত নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু বাহিৰলৈ ওলোৱাৰ আগতে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ বাহিৰেও চৰ্দি আৰু কাহৰ সমস্যা হ'ব পাৰে। সেইবাবে ঠাণ্ডা বস্তু ব্যৱহাৰ কৰাৰ পৰা আপুনি বিৰত থাকিব লাগিব, নহ'লে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। মানসিকভাৱে এই মাহৰ প্ৰথম সপ্তাহত কেইদিনমান মূৰৰ বিষৰ অভিযোগ থাকিব পাৰে। এনে পৰিস্থিতিত মনত অস্থিৰতা অনুভৱ হ'ব আৰু কি কৰিব আৰু কি নকৰিব সেই লৈ দিগন্তৰ সৃষ্টি হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।